মহানগৰীৰ বহু স্থানত আজিও উন্মুক্ত পদপথৰ কেইবাটাও পদপথ এতিয়া উন্মুক্ত হৈ আছে। কেইবাটাও ঘটনাৰ পিছতো গা লৰা নাই কিন্তু বিভাগৰ জোৰত এবিচিকে ধৰি বহু স্থানত আজিও উন্মুক্ত অৱস্থাতে আছে পদপথসমূহ। পদপথ উন্মুক্তৰ বাবে সমস্যাত পৰিছে এতিয়া মহানগৰবাসী আৰু বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে মহানগৰীৰ অলিয়ে গলিয়ে এনেধৰণৰ দৃশ্য প্ৰায় সুলভ হৈ পৰিছে। নলাসমূহ চফা কৰিবলৈ আহে, পদপথসমূহ উন্মুক্ত কৰিয়েই তেনেকৈ থৈ যায় বিভাগীয় কৰ্তৃপক্ষই। বিভাগীয় যিসকল লোক আহে এইসমূহ নলা চফা কৰিবলৈ, কিন্তু তাৰ পাছতে এনেদৰে উন্মুক্ত হৈ পৰি থাকে, যাৰ ফলত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু সেই ঘটনা সংঘটিত হোৱাৰ পাছতো কিন্তু গা লৰা নাই বিভাগৰ। আৰু এনেদৰে আমি কিছু অঞ্চলৰ দৃশ্যাংশ দেখুৱাইছোঁ। জোৰত এবিচিকে ধৰি বহু স্থানত আজিও এনেদৰে উন্মুক্ত অৱস্থাতে আছে পদপথসমূহ। আমি সবিশেষ জানিবৰ বাবে পোনপটীয়া লাইভত পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ। কল্পজিৎ শইকীয়া আছে মোৰ সৈতে লাইভত। কল্প, যিহেতু দেখিবলৈ পোৱা গৈছে এনেদৰে উন্মুক্ত অৱস্থাত পদপথ থকাৰ বাবে বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হৈছে। আৰু কেইটামান মাহৰ পূৰ্বৰ যদি কথা কওঁ, এটি কণমানিয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল নেৰানেপেৰা বৰষুণৰ ফলত। কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ পাছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰা কিন্তু মুঠেও দেখিবলৈ পোৱা নাই। কল্প, আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চিতভাৱে চন্দনা, ইতিমধ্যে আপুনি উল্লেখ কৰিছে, আমি যদি আজিৰ পৰা 4টা মাহ পূৰ্বে ঘূৰি যাওঁ, গুৱাহাটী মহানগৰীত এটি 8 বছৰীয়া শিশুৱে কেনেকৈ ড্ৰেইনত পৰি মৃত্যুক আঁকোৱালি ল'লে সেই কথা হয়তো কোনো লোকে পাহৰিব পৰা নাই। আৰু সেই পৰিয়ালটোৰ ভুক্তভোগী পৰিয়ালটোৱে আজিৰ তাৰিখতো মৰ্মবেদনাৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত আপুনি কোৱাৰ দৰে মই গুৱাহাটী মহানগৰী এবিচিত আছোঁ। আৰু এবিচিত কেনেধৰণৰ এটা পৰিৱেশ আজিও উন্মুক্ত অৱস্থাত আছে। গুৱাহাটীৰ যিসমূহ পদপথ সেই পদপথসমূহ সঞ্জয় আছে মোৰ লগত। সঞ্জয়ে পৰিৱেশটো দেখাব কেনেধৰণৰ এটা ভয়ংকৰ পৰিৱেশ। চাওক, নলা নৰ্দমাৰ এই যিটো পথ, এই যিটো নলা, এই নলাটো তেওঁলোকে কিছুদিনৰ পূৰ্বে ইয়াত নিৰ্মাণ কৰাৰ কথা আছিল, কিন্তু আজিৰ তাৰিখলৈকে কিন্তু হৈ নুঠিল। এনেদৰেই গুৱাহাটী মহানগৰীত আজিৰ তাৰিখত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে। আৰু এয়া চাওক, আমি সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে গুৱাহাটী মহানগৰী। আপুনি যদি জু ৰোডৰ পৰা আহে এবিচিলৈ অহাৰ যিটো পথ, এই পথটো এটা সৰু পথ। আৰু এই সৰু পথটোতে এনেদৰেই স্থানীয় লোকে বাঁহৰ বেৰা দি এনেদৰে তেওঁলোকে ৰাখিবলগীয়া হৈছে। যদিহে ইয়াত চন্দনা বাঁহসমূহ নিদিয়ে তেনেহ'লে ইয়াত কেইবাটাও পথ দুৰ্ঘটনা হোৱাৰ আশংকা আছে, বা ইয়াৰ আগতো এনেসমূহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। অকণমান যদি কেমেৰাটো সঞ্জয় জুম কৰে তেনেহ'লে সেই পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম। আন এটা পথত এনেদৰে আছে, এইসমূহ উন্মুক্ত, আজিৰ তাৰিখতো উন্মুক্ত অৱস্থাত আছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰৰ পৰা ওলাই যাব নোৱাৰা এটা পৰিৱেশ। আৰু গুৱাহাটী মহানগৰী অকল এবিচিকে নহয়, গুৱাহাটী মহানগৰী বিভিন্ন স্থানত এনেধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছে। কিন্তু মেয়ৰ মৃগেন শইকীয়াই হওক বা বিভাগে যিদৰে গুৰুত্ব দিব লাগিছিল সেইদৰে গুৰুত্ব দিয়া দেখা পোৱা নাই। সাংসদগৰাকী আছে, যিগৰাকী সাংসদ বৰ্তমান সময়ত গুৱাহাটী সমষ্টিৰ বিভিন্ন সময়ত তেখেতে বিভিন্ন ধৰণৰ কথা কয়, বিভিন্ন ধৰণৰ ৰাইজক প্ৰতিশ্ৰুতি আজিৰ তাৰিখত ক'ত? আজিৰ তাৰিখত তেওঁ যেতিয়াৰ পৰাই সাংসদ হিচাপে জয়লাভ কৰিছিল তাৰ পাছৰ পৰাই কিন্তু গুৱাহাটী মহানগৰীৰ কোনো এটা স্থানত আজিলৈকে কিন্তু চন্দনা দেখা পোৱা নাছিলোঁ। আৰু এটা স্থানতে দেখিবলৈ পাইছিলোঁ, যেতিয়া তেখেতৰ ঘৰৰ ওচৰত যি 8 বছৰীয়া শিশুৱে যেতিয়া মৃত্যুক আঁকোৱালি লৈছিলে, তাৰ পাছত কিন্তু সেইগৰাকী সাংসদক আজিলৈকে কোনো ৰাইজে দেখা পোৱা নাই। আৰু এয়া হৈছে মহানগৰী এবিচি। আৰু এবিচিত এনেদৰেই দীৰ্ঘদিন ধৰি এইসমূহ উন্মুক্ত অৱস্থাত আছে। আৰু উন্মুক্ত অৱস্থাত থকাৰ ফলত এইদৰেই ইয়াৰ যিসকল স্থানীয় লোক, সেই স্থানীয় লোকসকলে তেওঁলোকৰ যিসমূহ জাবৰ জোঁথৰ সেইসমূহ ইয়াতে পেলায়, যাৰ পৰিপ্ৰেক্ষিতত আপুনি এই পথটোৱেদি আপুনি খোজ কাঢ়িব নোৱাৰা এটা পৰিৱেশ, লেতেৰা দুৰ্গন্ধময় এটা পৰিৱেশ। আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেদৰেই তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আৰু এই পথটোৱেদি যদি কোনো এজন ব্যক্তি যদি অকণমান যদি জোৰে বাইকখন বা 4চকীয়া বাহনখন চলাই আহে তেনেহ'লে যিকোনো মুহূৰ্তত দুৰ্ঘটনা হোৱাৰ আশংকা আছে। এটা বাসগৃহ আছে চন্দনা চক, এই বাসগৃহটোত এনেদৰে তেওঁলোকে টিঙৰ বেৰা দিবলগীয়া হৈছে, কাৰণ তেওঁলোকৰ নিৰাপত্তা নাই। যদি এই পথটোৱেদি যদি অকণমান কণ কণ শিশুসকল যদি আহে তেনেহ'লে এই যিটো নলা, এই নলাটোত যিকোনো মুহূৰ্তত পৰি যাব পাৰে। গুৱাহাটী মহানগৰীত তেনেসমূহ ঘটনা সংঘটিত হৈ থাকে, কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই দিয়া বিভাগে। ইয়াৰ আগতেই এইসমূহ পদপথ নিৰ্মাণ কৰাৰ কথা আছিল, কিন্তু কোনো ধৰণৰ নিৰ্মাণ নকৰিলে। এগৰাকী ইয়াৰে স্থানীয় ব্যৱসায় আছে, অকণমান মই যদি আগুৱাই আহে, এইসমূহ কিমান দিন ধৰি এনেকৈ আছে? এইটোতো মই ইয়াতে থকাৰ পৰাই তেনেকুৱাই হৈ আছে। মোৰ ইয়াতে 6 বছৰমান হ'ল তেনেকুৱাই হৈ আছে। আৰু কিন্তু বৰষুণ দিলে অকণমান পানী হয়, আৰু সেয়ে আৰু বিশেষ একো প্ৰব্লেম পোৱা নাই মই।
আপোনাৰ দোকানৰ সন্মুখত আপুনি হয়তো চাগে নিজেই বাঁহৰ বেৰা দিলোঁ বুলি কয়। হয় হয় মই দিয়া নাই, এইটো GMCৰ পৰা দিছে। হয় ইয়াততো বাঁহৰ বেৰা যদি এই কোনোবা এখন বাহন যদি অকণমান জোৰে আহে আপোনাৰ দোকানতে সোমাই যাব। নাই, নালাত পৰিছে, বহুত পৰিছে, পানী হ'লে পৰে আৰু সেই আৰু। হয় কিমানমান দুৰ্ঘটনা সংঘটিত হৈছে? দুৰ্ঘটনা মানে ইয়াতে মই থকালৈকেতো পানী হ'লে গাড়ী পৰে নালাত আৰু সেই বিশেষকৈ আৰু। তেওঁলোকে বাৰিষা কাম কৰিব নোৱাৰে ঠিকে আছে, বাৰিষা কিছুমান সঁজুলি নাপায় বা বিভিন্ন ধৰণৰ ইটা চিমেণ্টৰ অকণমান অসুবিধা এটা হয়, কিন্তু এতিয়া খৰালি সময়ছোৱাততো কাম কৰিব পাৰে। পাৰে, নিশ্চয় পাৰে, কৰিলেতো পাৰে আৰু সেই আৰু। কিন্তু নকৰে নকৰে আৰু মই কি ক'ম আৰু। মানে যথেষ্ট অসুবিধা হয় আপোনাৰ হৈছেতো অসুবিধা হৈছে। এতিয়াও দুৰ্ঘটনা হয় নেকি? নাই নাই, হোৱা নাই, বাঁহ বান্ধি দিয়াৰ পৰা হোৱা নাই। কিন্তু ৰাতি হ'লে মইতো ৰাতি নাথাকোৱে না ইয়াতে। এনেই আপুনি ধৰক আহি যেতিয়া আহে তেতিয়া শুনে? আহি শুনো আৰু গাড়ী কেতিয়াবা পৰি থাকে গিয়ে, সেয়ে আৰু। কিছুদিনৰ আগত গুৱাহাটী মহানগৰী এতিয়া 8 বছৰীয়া শিশুৱে মৃত্যুক আঁকোৱালি লৈছিল, জানে সেই কথা? সেই তেতিয়াৰ পৰাইতো বাঁহ বান্ধি দিলে, সেয়ে আৰু। হয় কল্প, ধন্যবাদ তেওঁলোকে জ্ঞাপন কেইডালমান কৰিছোঁ এই মুহূৰ্তত আপোনাক। আৰু এনেদৰে স্থানীয় এগৰাকী ব্যৱসায়ীয়েও এই ক্ষেত্ৰত মাত মতা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আজিও গুৱাহাটী মহানগৰী অলিয়ে গলিয়ে এনেদৰে উন্মুক্ত হৈ আছে পদপথত থকা নলাসমূহ। বিভাগীয় লোক আহি পৰিষ্কাৰ কৰি থৈ গুচি যায়, কিন্তু তাৰ পাছত এনেদৰে উন্মুক্ত হৈ থাকে এইসমূহ পদপথৰ নলা।